নহয় কোনোবাই যদি মাৰিব আহে একে গুচাই নাক ভাঙি দিম বুলি কৈ দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে গুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ বদলি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে গুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ বদলি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো হয় আপোনালোকে প্ৰথমতে দিয়া স্ক্ৰিপ্টটো নিশ্চয় শুনিলে একে ঘুচাই নাক ভাঙি দিম আৰু মুখো ভাঙি দিম আৰু ফেচ বদলি কৰি দিম বুলি কৈছে এই কথাষাৰ কিয় কাক ক'লে ৰূপজ্যোতি কুৰ্মীয়ে জানেনে আৰু ৰূপজ্যোতি কুৰ্মী এজন বিধায়ক হৈ তেওঁ এনেকৈ নাক আৰু মুখ ভাঙিবলৈ তেওঁ আচলতে ক'ত পাৰ্মিশ্যন পালে আৰু তেওঁ এজন বিধায়ক হৈ কাক কেনেকৈ কথা ক'ব লাগে নাজানে নেকি তেওঁ নাক আৰু মুখ ভাঙিহে কথা ক'ব জানে নেকি তেওঁ কোন ইমান শত্ৰুতা আছে যে নাক মুখ ভাঙি তেওঁ সম্পূৰ্ণ ৰূপ বদলি কৰি দিব বা মুখৰ ৰূপ বদলি কৰি দিব তেওঁ এজন গুণ্ডা নে তেওঁ এজন বিধায়ক আচলতে আমাৰ সন্দেহ আছে তেওঁৰ ওপৰত কাৰণ এজন বিধায়কে কোন সময়ত কি কাক কেনেকৈ ক'ব লাগে সেই কথাটো তেওঁ জনাটো অতি প্ৰয়োজন কাৰণ কোনোবাই কিবা এটা ক'লে বুলিয়েই গৈ তেওঁক মুখ ভাঙিব নাক ভাঙিব এইটো কিবা কথা হ'ল নেকি আচলতে আমাৰ শাসকীয় যিসকল দল তেওঁলোকে দুপত দুপে এতিয়া ওপৰলৈ উঠিবলৈ ধৰিছে কাৰণ তেওঁলোকে মানুহ চিনি নোপোৱা হৈ গৈছে আৰু তেওঁলোকে দুপত দুপে মানুহক দম্ভ অহংকাৰ ইত্যাদি কৰিবলৈ চেষ্টা কৰে কাৰণ ৰূপজ্যোতি কুৰ্মী এজন বিধায়ক বুলি সকলোৱে জানে আৰু ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা এটা ভাষ্য কৰিলে শোভা নাপায় বুলি নিশ্চয় মোৰ ফালৰ পৰা মই মন্তব্য কৰিছোঁ কাৰণ এজন বিধায়কে সংবাদ মাধ্যমৰ আগত কাৰোবাক নাক ভাঙিব কাৰোবাক মুখ ভাঙিব এনেকুৱা এটা অশোভনীয় কথা ক'লে কোনো পধ্যেই শোভা নাপায় শোভা পাব কোন জেগাত তেওঁ যেতিয়া নেকি সদনত আমাৰ সমষ্টি সমূহলৈ কিবা প্ৰাপ্য বস্তু বিচাৰি কাৰোবাক যুক্তিসংগতভাৱে দম দি বস্তুটো অনাটো দৰকাৰ বা সেইটো দম দিয়াটো কোনো অযুক্তিৰ কথা নহয় কিন্তু তেওঁ যুক্তিত পেলাই যদি কাৰোবাক দম দিয়ে নিশ্চয় শুনিবলৈ ভাল আৰু ক'বলৈ ভাল কিন্তু বিৰোধীয়ে কিবা এটা কোৱাৰ লগে লগেই তেওঁ যদি বিৰোধীক নাক মুখ ভাঙে ঘুচা মাৰি মুখ বদলি কৰি দিয়ে এনেকুৱাবিলাক কথা ক'লে আমাৰ ৰাজনীতি হৈ নাথাকে কূটনীতিলৈ পৰিণত হ'ব কাৰণ আজিকালি ৰাজনীতি প্ৰায় কূটনীতিলৈ পৰিণত হোৱা দেখা গৈছে কিন্তু ৰাজনীতি হৈয়ে থাকিবলৈ দিব লাগে তেতিয়াহে আমাৰ অসমখনৰ তথা ভাৰতবৰ্ষ উন্নতি হ'ব কিছুমান